মানুহৰ হাতত প্ৰকৃতি বিনষ্ট হোৱাটো বৰ্তমান এটা অতি সাধাৰণ দৃশ্য। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীতে অসমৰ চৰাইদেউ জিলাৰ লাকুৱা অঞ্চলৰ চলাপথাৰবাসীয়ে দিবলৈ সক্ষম হৈছে এক বিশেষ আৰু প্ৰশংসনীয় উদাহৰণ, আৰু সেয়ে তেওঁলোক সমাদৃত হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো। আকিঞ্চন লাইফত আজি আপোনালোকৰ কাৰণে সেই ব্যতিক্ৰমী যাত্ৰা। আমি প্ৰথমতে চলাপথাৰ গাঁওখনৰ নাম আছিলে চিউলা। তাই শব্দ এটা চিউলা মানে বাঘৰ বিচৰণ জেগা। ইয়াত হাবিখন বৰ অটব্য হাবি আছিলে। এসময়ত চলা সংৰক্ষিত বনাঞ্চল ৰূপে পৰিচিত এখন ধ্বংস হ'বলৈ ধৰা ৰিজাৰ্ভ ফৰেষ্টক স্থানীয় ৰাইজে বিশেষভাৱে উদ্যোগ লৈ ৰূপান্তৰিত কৰিছে চলা গ্ৰাম্য অভয়াৰণ্য বা চলা ভিলেজ চেংচুৰীলৈ। মই পিয়চেং চাওলো। মই বৰ্তমান চলা ভিলেজ চেঞ্চুৰী কনজাৰ্ভেশ্যন ছ'চাইটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ। আমাৰ এখন ছ'চাইটি আছে চলা ভিলেজ চেঞ্চুৰী কনজাৰ্ভেশ্যন ছ'চাইটি বুলি, আৰু উক্ত ছ'চাইটিখনৰ বেনাৰতে আমি চলা ভিলেজ চেঞ্চুৰীখনৰ যিবিলাক আমাৰ কৰণীয় কাম কাজ, এইখন ৰক্ষণাবেক্ষণ বা সংবৰ্ধন সম্পৰ্কীয় কামবিলাক আমি কৰি আহিছোঁ। চলা গ্ৰাম্য অভয়াৰণ্যখন হৈছে অসমৰ প্ৰথমখন গ্ৰাম্য অভয়াৰণ্য, আৰু বিভিন্নজন ব্যক্তিৰ মতে যে এনেকুৱা গ্ৰাম্য অভয়াৰণ্যৰ কনচেপ্ট গোটেই ভাৰততে নাই বুলি কৈছে। সেইবিলাক তেওঁলোকে জানিব কি কৈছে, কিন্তু আমাৰ কথাটো হৈছে কি, এই হাবিখন সংৰক্ষণ হ'ব লাগে, সংবৰ্ধন হ'ব লাগে, আৰু ইয়াত যিবিলাক বেদখল জাতীয় কথা চলি আছিলে সেইবিলাক নাইকিয়া হ'ব লাগে। এখন বনাঞ্চলৰ কাষৰীয়া ৰাইজে যেতিয়া গোটেই কনজাৰ্ভেশ্যন প্ৰচেষ্টাটোত সক্ৰিয়ভাৱে সচেতন হৈ অংশগ্ৰহণ কৰিব, সেইটোৱে হৈছে গ্ৰাম্য অভয়াৰণ্যৰ মূল উপজীব্য। বৰ্তমান আমি কাৱৈমৰা অঞ্চলৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ, আৰু এতিয়া আমি লাহে লাহে এই হাবিখনৰ মাজত কি কি বিভিন্ন চৰাই চিৰিকটি এইবিলাক পোৱা যায় সেইখিনি আমি চাবলৈ চেষ্টা কৰিম। আৰু মোৰ লগত আছে দীপেন শ্যাম ডাঙৰীয়া। তেখেতে মোক আজি গাইড হিচাপে সহায় কৰিব আমাৰ এই গোটেই যাত্ৰাত, আৰু পৰ্যায়ভাৱে আমি গোটেই তিনিটা অঞ্চললৈকে যাবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান আমি আজি এই যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। এখন ঘৰত যেনেকৈ দায়িত্ব আৰু কৰ্তব্য পালন কৰিলেহে অধিকাৰ পোৱা যায়, ঠিক তেনেকৈ হাবিখনৰ ওপৰত যদি আমি কাষৰীয়া ৰাইজে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰোঁ, তেতিয়াহে হাবিখনৰ সম্পদ উপভোগ কৰিবৰ কাৰণে আমাৰ অধিকাৰ আমি লাভ কৰিম। এই হাবিখনৰ প্ৰতি তেওঁলোকৰ যিটো দায়িত্ব আছে, গছপুলি ৰোৱা, এইবোৰ প্ৰতিপালন কৰা, ব্যৱসায়িক ভিত্তিত গছ বন নকটা, ইয়াৰ পশুসকলক কোনো ধৰণৰ হানি নকৰা, বাহিৰলৈ ওলাই গ'লেও সেইসকলক হানি নকৰা। আমাৰ এইবিলাক হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এৰিয়া মানুহ মাটি হয়। ইয়াত আমি নানা ৰকমৰ শাক পাচলি খেতি, কচু, লাই, লফা, পালেং কিবা কিবি খেতি কৰিব পাৰোঁ, কিন্তু আমি তাৰ বিপৰীত আমি গছৰ পুলি ৰুই যাব লাগিব। এই পাৰ্কখন চেংচন হোৱাৰ আগতেই ভাবিছিলোঁ জংঘলখন আমি নিজেই স্থাপন কৰিম। এই কমিটিৰ তৰফৰ পৰা কেইজনমানে লগ লাগি এই খেতি কাৰবাৰটো কৰিছোঁ। তাৰ তলতে আমি পুলি ৰুইছোঁ। আকৌ ভাবিছোঁ যদি পাৰোঁ এফালে গৈ থাকিম, জংঘলখন পুনৰ এই গঠন হোৱাকৈ আমি চেষ্টা কৰিম। তাৰপিছত এটা সময়ত যেতিয়া জংঘল ডাঙৰ হৈ যাব, সেইখন আমি কমিটিক চমজাই দিম। গতিকে এটা পাৰফেক্ট মিউচুৱেল এক্সিষ্টেঞ্চৰ নিচিনা কনচেপ্ট ধুনীয়াকৈ ইয়াত কেনেকৈ ইয়াৰ হাবিখনৰ যাতে একো ক্ষতি নহয়, সেইকাৰণে ইয়াৰ স্থানীয় ৰাইজক কিছু পৰিমাণে খেতি কৰিবলৈ প্ৰদান কৰা হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তাৰ বিপৰীতে গাঁৱৰ ৰাইজে ইয়াত বিভিন্ন প্লান্টেশ্যন, বেলেগ বেলেগ গছৰ পুলি ৰুব। গতিকে সঁচাকৈ এটা সুন্দৰ পদক্ষেপ লৈছে। হাবিখনৰ যিবিলাক মুক্ত অঞ্চল আছে, সেই মুক্ত অঞ্চলবিলাকত আমি বিগত দুবছৰত প্ৰায় 20,000 গছপুলি ৰোপণ কৰিছোঁ। তাৰপিছত এইবিলাক প্ৰতিপালন কৰিছোঁ আমি নিজৰ খৰচত। তাৰোপৰি আমাৰ প্ৰচাৰ পত্ৰিকা আছে, এই প্ৰচাৰ পত্ৰিকাবিলাক আমি কাষৰীয়া গাঁৱৰ বিদ্যালয়বিলাকত আমি বিলাইছোঁ, যে আমাৰ গোটেই আচলতে গ্ৰাম্য অভয়াৰণ্যৰ ধাৰণাটো কি সেই জনাই দি পিনি। আমি বৰ্তমান আছোঁ, এইটো কি অঞ্চল হ'ব? এইটো কলাকটা এৰিয়া। কলাকটা এৰিয়াৰ ভিতৰত আছোঁ, চলা ৰিজাৰ্ভ ফৰেষ্টৰ, চলা এতিয়া ভিলেজ চেংচুৰী। আৰু মোৰ লগত আছে আৰু দীপেন শ্যাম। আমি এইখিনিতে এটা চাৰ্পেণ্ট ইগল দেখিলোঁ, কিন্তু এতিয়ালৈকে ফটো বা ভিডিঅ' ল'ব পৰা নাই। চেষ্টা কৰিম এইটো ল'বলৈ। আৰু আজি ইয়ালৈ অহা চেংদাই বহুতখিনি হেল্প কৰিছে, দাদাও আছে আমাৰ লগত। আশা কৰিছোঁ আমি বহুত কিবা কিবি পাম। আৰু এই হাবিখনৰ যিবিলাক উচ্চ মাধ্যমিক বিদ্যালয় বা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, সেই বিদ্যালয়বিলাকত আমাৰ কাষৰীয়া গাঁৱৰ ল'ৰা ছোৱালীবিলাকেই পঢ়ে। তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰাটো প্ৰয়োজনীয়তা হৈছে। গতিকে আমি উক্ত বিদ্যালয়বিলাক গৈ পিনিও আমি সজাগতা সভা পাতোঁ। তাৰোপৰি এই হাবিখনত যি কাঠ ব্যৱসায় চলি আছিলে আগৰ পৰা, সেই কাঠ ব্যৱসায়ীসকলৰ
তেওঁলোককো মাতি আনি আমি আলোচনা কৰোঁ আৰু তেওঁলোকক আমি বুজাই দিবলৈ চেষ্টা কৰোঁ যে এনেকৈ যদি কাঠ ব্যৱসায় হৈ থাকে তেনেহ'লে হাবিখন নাথাকিব আৰু হাবিখন নথকাৰ লগে লগে আমাৰ যি উত্তৰ পুৰুষ আহিব লগা পুৰুষ আছে তেওঁলোকে এই হাবিখনৰ পৰা আজি আমি পাই থকা সুবিধাবিলাক ইয়াৰ গছ বন ঔষধি গুণ সম্পন্ন গছবিলাক ইয়াৰ খাদ্য সম্ভাৰ বা জুই জ্বলাবৰ কাৰণে ইন্ধন হিচাপে ব্যৱহাৰ কৰা যি শুকান কাঠ এইবিলাকতো তেওঁলোকে নাপাব গতিকে তেওঁলোকৰ স্বাৰ্থত আৰু বৰ্তমান প্ৰজন্মটোৰ স্বাৰ্থত আৰু আমাৰ গোটেই জলবায়ুটো সুস্থিৰভাৱে ৰখাৰ স্বাৰ্থত এই হাবিখনৰ পৰা কাঠ ব্যৱসায়টো বন্ধ হ'ব লাগে এই সম্পৰ্কে আমি তেওঁলোকৰ আলোচনা কৰোঁ আৰু উক্ত আলোচনাৰ ফলশ্ৰুতিতেই সকলোৱে আমাক সহযোগ কৰিছে আৰু আজি এই যিখন চলা গ্ৰাম্য অভয়াৰণ্য এইখন অসমত এখন এটা খুব জনপ্ৰিয় এখন মানে গ্ৰাম্য অভয়াৰণ্য বুলি ইতিমধ্যে ছ'চিয়েল মিডিয়া বা বিভিন্ন পেপাৰ পত্ৰে আলোচনা হৈছে। আমি লগ পাইছোঁ এই ৰিজাৰ্ভ ফৰেষ্টৰ আমাৰ বিট অফিচাৰ মহোদয় তেখেত আৰু ইয়াত কিবা এটা ৰিচাৰ্চ চলি আছে ৰিচাৰ্চৰ কামত কিছুমান ৰিচাৰ্চাৰ্ছ আহিছে তো আপোনাৰ পৰা অকণমান জানিব বিচাৰিম। ৰেইন ফৰেষ্টৰ পৰা আহিছে যোৰহাট তেখেতলোকে মানে এতিয়া গছ পুলি মানে কি আছে ডাঙৰ ডাঙৰ গছ চাইছে সৰু পুলিবোৰ চাইছে নেচাৰেল প্লেণ্টেশ্যন ৰিজেনেৰেশ্যন যিবোৰ হৈছে হয় হয় সেইবোৰ মানে চিলেক্ট কৰি আছে। হাই মই RFRI যোৰহাটৰ পৰা আমাৰ এইটো এটা টীম আমি এটা নেশ্যনেল প্ৰজেক্ট চলি আছে আমাৰ RFRI সেইটো ফৰ 5 yearsৰ কাৰণে হয় আমি 150 স্পিচিছ চিলেক্ট কৰিছোঁ অল অভাৰ নৰ্থ ইষ্ট তাৰে আমি ৰিজেনেৰেশ্যন আৰু পপুলেশ্যন ষ্টেটাছটো চাম আৰু তাৰে ভিতৰত 2টা স্পিচিছৰ আমি মলিকুলাৰ লেভেলত ভেৰিয়েশ্যনটো চাম সেইটোৱে আমাৰ মেইন মটিভ তাৰপিছত আমি যোনখিনি আমাৰ কেলকুলেশ্যন ওলায় যোনখিনি এনালিচিছখিনি ওলায় ইণ্টাৰপ্ৰিটেশ্যন সেইখিনি আমি যিমান ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আমাৰ ইয়াত বা ডিফাৰেণ্ট ষ্টেটত তাতে আমি প্ৰডিউচ কৰিম আৰু সেইখিনি তেনেকৈ। আচ্ছা থেংক ইউ আৰু এটা কথা জানিব পাৰিম যিমানখিনি ফৰেষ্ট আপোনালোকে ইয়াত নৰ্থ ইষ্টত ঘূৰিছে এই ফৰেষ্টখনৰ কিবা ইউনিক কিবা পাইছে তেনেকুৱা? ইউনিক এতিয়ালৈকেতো আমি ইমানখিনি ঘূৰা নাই আমি আপাৰ আছামটো ঘূৰিছোঁ মেইনলি ডিগবৈ ডুমডুমা আৰু তাৰপিছত ডিব্ৰুগড় মেইনলি আমি ইয়াত এই এটা স্পিচিছ আছে লেমটেম বুলি সেইটো আমি বেলেগত পোৱা নাছিলোঁ আচ্ছা সেইটো ইয়াত পাইছোঁ তো সেইটো অকণমান হেল্পফুল হৈছে আৰু। অ'কে থেংক ইউ। থেংক ইউ। আমি এতিয়া আহি পাইছোঁ বৰ্তমান মানুহমাৰী অঞ্চলটোলৈ আৰু এতিয়া আমাৰ লগত যোগ দিছে আৰু এজন সহযোগী এই ছ'চাইটিৰে মেম্বাৰ হয় তাৰ নামটো মানস প্ৰতিম শ্যাম। এই অঞ্চলটোত কি পোৱাৰ সম্ভাৱনা বা এতিয়া আমি কোনফালে যাম? এতিয়া আমি আমাৰ এৰাসুতি এটা আছে দীঘলাডুবি বুলি কয় আমি মুকলি ঠাই পেলাই পশু দেখা পাম আপোনাৰ পশু মানে ছাগলী পশু তেনেকৈ দেওহাঁহ কুকুৰ হাঁহবিলাক শিলা হাঁহ পাব এৰালি হাঁহ পাব হয়তো এতিয়া আপোনাৰ পানী শুকাইছে শালগিলা আহিব পাৰে। যথেষ্ট ঘন হাবি আৰু ইয়াত অলপ ভয়ো লাগিছে তথাপিও আমি আগবাঢ়ি গৈছোঁ। আমি ঘন হাবিৰ মাজেৰে আহি এতিয়া বৰ্তমান এটা এৰাসুতি পাবলৈ লৈছোঁ কিছু সতৰ্ক হৈ আমি যাব লগা হৈছে। আপোনালোকে হয়তো ভাবিব নোৱাৰিব কিমান ঘন হাবিৰ মাজেদি আহি আমি এতিয়া এই স্থানত উপস্থিত হৈছোঁ। এইটো এটা এৰাসুতি যদি নদীয়ে গোটেই পলস পেলাই যোৱাৰ পিছত এই খুঁটিটো একেবাৰে পানী অহা হ'ল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যথেষ্ট দূৰ আমি মূল ৰাস্তাৰ পৰা ভিতৰলৈ হাবিৰ মাজেদি সোমাই আহিছোঁ আৰু এনেকুৱা এটা সুন্দৰ পৰিৱেশ আমি আহি পাইছোঁ এতিয়া। নেচাৰ্ছ বেকনৰ মাননীয় সঞ্চালক শ্ৰীযুত সমৰদ্বীপ দত্ত ডাঙৰীয়া ঘৰত গৈ এক আলোচনাত মিলিত হওঁ যে হাবিখন সংৰক্ষণ আৰু সংবৰ্ধন কেনেকৈ কৰিব পাৰি। তেখেতে প্ৰথমবাৰৰ কাৰণে আমাক এই গ্ৰাম্য অভয়াৰণ্যৰ ধাৰণাটো আমালৈ আগবঢ়াই দিলে আৰু আমি যেতিয়া দেখিলোঁ যে এই গোটেই কথাখিনি যিখিনি আলোচনা কৰি আছোঁ সেই কথাখিনি আমাৰ গ্ৰাম্য অভয়াৰণ্যৰ ধাৰণাত মানে সম্পূৰ্ণৰূপে সোমাই আছে গতিকে আমাৰ সুবিধা হ'ল। গতিকে আমি তাৰ পৰা অহাৰ পিছত তেখেতৰ লগত আলোচনা ঘূৰি অহাৰ পিছত আমি 29 ছেপ্টেম্বৰ 2018 তাৰিখে আমি এখন সভাত চলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এখন সভাত আমাৰ চলা সংৰক্ষিত বনাঞ্চল যিখন বনাঞ্চলৰ মাটিকালি 6683.173 হেক্টৰ এই গোটেই বনাঞ্চল এখনক আমি গ্ৰাম্য অভয়াৰণ্য বুলি ঘোষণা কৰোঁ আৰু ইয়াৰ যিটো গোটেই কনজাৰ্ভেশ্যন ব্যৱস্থা সেই গোটেই কনজাৰ্ভেশ্যন ব্যৱস্থাটো আমি স্থানীয় ৰাইজৰ হাতলৈ লৈ আহোঁ বন বিভাগৰ সহযোগত। এইটো এটা সঁচাকৈ বৰ আচৰিত কথা যে এখন ৰিজাৰ্ভ ফৰেষ্ট যিখনক চলা ভিলেজ চেংচুৰী হিচাপে নামাকৰণ কৰা হৈছে ইয়াত গাঁৱৰ ৰাইজে ৰাতি পেট্ৰলিং কৰে আৰু মোৰ লগত আছে নিয়নখন চাউলো দীপেন শ্যাম ৰূপজ্যোতি শ্যাম। এই ৰাতিৰ আন্ধাৰৰ মাজে মাজে নিস্বাৰ্থভাৱে কোনো বেতন নোহোৱাকৈ কেইজনমান আমাৰ প্ৰহৰী
কেৱল মাত্ৰ এই বনাঞ্চলখনক ৰক্ষা কৰিবৰ বাবে ৰাতি ৰাতি ঘূৰি আছে। আজি দেখিছোঁ যে প্ৰত্যেকেই আমাক সহায় কৰিছে। অৰিন্দম নিচিনা এজন ৱাইল্ড লাইফৰ হেৰিত ঘূৰি ফুৰা আজি আহি আমাক লগ পাইছে, ভাল লাগিছে। আমি আৰু আগলৈ আৰু সুন্দৰকৈ কৰিম, পুলি ৰুম, ৰিজাৰ্ভখনৰ সুন্দৰকৈ সংৰক্ষণ কৰি প্ৰত্যেককে বুজাই যাম। এখন অভয়াৰণ্যও নহয়, এখন সাধাৰণ ৰিজাৰ্ভ ফৰেষ্ট, যাক তেওঁলোকে চলা গ্ৰাম্য অভয়াৰণ্যৰ বাবে নামাকৰণ কৰিছে আৰু নিজে নিজে প্ৰটেকশ্যনৰ দায়িত্ব লৈছে, নিজে নিজে ৰাতি পেট্ৰলিং কৰে। এই কথা হয়তো অসমৰ গোটেই ইতিহাসত এয়া প্ৰথমবাৰৰ কাৰণে হৈ আছে আৰু সেইকাৰণে মই নিজে গাড়ী লৈ আহি মোৰ নিজৰ গাড়ীৰে আজি মই এই জেগাত পেট্ৰলিঙৰ তেওঁলোকৰ লগত আহিছোঁ আৰু আগলৈ আমি দেখুৱাবলৈ চেষ্টা কৰিম কেনেধৰণে তেওঁলোকে এই বনাঞ্চলখন সংৰক্ষণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। নিজৰ ঘৰ নিচিনাই ভাবি লৈছোঁ এই ৰিজাৰ্ভখনক, সেইকাৰণে একদম উলিগলি আছোঁ। যেনেকৈ পাৰোঁ সেনেকেই আৰু সংৰক্ষণ কৰিব বিচাৰিছোঁ ৰিজাৰ্ভখনক। যে এখন ৰিজাৰ্ভখন মানে কি বহুত দুষ্কৃতিকে ধ্বংস কৰি আছিলে। আপোনালোকে সদায় এইখিনি কাম কৰি আছে, কেনেকুৱা ফিল হয় মানে কেনেকুৱা কি নিজৰ আন্তৰিকতা ভাৱটো বেছি হ'ল। এতিয়া আপুনি আহিছে, ভাল লাগিছে। সঁচাকৈ এইটো এটা অতি বিৰল অনুভৱ যে এখন ৰিজাৰ্ভ ফৰেষ্টক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে গাঁৱৰ স্থানীয় ৰাইজে ইমানখিনি কষ্ট কৰিছে আৰু তেওঁলোকৰ সকলোৰে লগত আজি মই সমভাগী হ'বলৈ যে এটা সুবিধা পাইছোঁ, সেয়া মোৰ কাৰণে অতি সৌভাগ্যৰ কথা। আৰু আশা কৰিছোঁ এই হাবিখন যে চিৰদিনৰ বাবে সুকলমে জীয়াই থাকক, সেয়ে আমি কামনা কৰিছোঁ। এতিয়া গ্ৰাম্য অভয়াৰণ্য আৰু যিখন ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ ধাৰণাটো এই দুটা বেলেগ বস্তু। ৰাষ্ট্ৰীয় অভয়াৰণ্য যিবিলাক অভয়াৰণ্য ৰাষ্ট্ৰীয়ভাৱে স্বীকৃত হৈছে সেইবিলাক চৰকাৰী বাধা নিষেধ থাকে। তাত ইমান বছৰৰ পৰা যুগে যুগে বাস কৰা যি স্থানীয় ৰাইজ, সেই স্থানীয় ৰাইজে মানে হাবিখনৰ ওপৰত কোনো ধৰণৰ অধিকাৰ তেওঁলোকৰ নাথাকে। কিন্তু যিটো আমাৰ গ্ৰাম্য অভয়াৰণ্যৰ ধাৰণা, এই গ্ৰাম্য অভয়াৰণ্যৰ ধাৰণাটো ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ ধাৰণাৰ সম্পূৰ্ণৰূপে এটা পৃথক বস্তু। আৰু সেইটো হৈছে কি, ইয়াৰ কাষৰীয়া ৰাইজে হাবিখন ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণৰ দায়িত্ব ল'ব আৰু যেতিয়া তেওঁলোকে সেই দায়িত্ব পালন কৰিব তেতিয়া তেওঁলোকে হাবিখনত তেওঁলোকৰ প্ৰয়োজনীয় যিবিলাক সামগ্ৰী, সেই সামগ্ৰীবিলাক আহৰণ কৰিবৰ কাৰণে, অপচয় নকৰাকৈ আহৰণ কৰিবৰ কাৰণে অধিকাৰ লাভহে কৰিব। এই ডাঙৰ গছজোপি হ'ল ধূনা। এই তলত গ'লে নিশ্চয় ধূনা ওলাব। এই ধূনাত যোনটো ধূনা বজাৰত বিক্ৰী হয়, মানুহে পূজাৰ কাৰণে লয়, মৌ খেদিবৰ কাৰণে ব্যৱহাৰ কৰে, এই তলত নিশ্চয় ধূনা ওলাব। কনজাৰ্ভেশ্যনৰ আচল অৰ্থটো হৈছে কি, অপচয় নকৰাকৈ ভোগ কৰা যিকোনো সম্পদ। গতিকে আমি গ্ৰাম্য অভয়াৰণ্যৰ ধাৰণাৰ জৰিয়তে এই কথাটো আমি ৰাইজক বুজাই আছোঁ যে এই হাবিখনত বৰ্তমান সময়ত যিবিলাক প্ৰাকৃতিক সম্পদ আছে, এই সম্পদবিলাক আমাৰ স্থানীয় ৰাইজে ঘৰুৱা ব্যৱহাৰৰ কাৰণে লৈ কেতিয়াও শেষ কৰিব নোৱাৰে। কিন্তু যেতিয়া এইবিলাক ঘৰুৱা ব্যৱহাৰতকৈ প্ৰয়োজনীয়তকৈ অধিক ওলাই যাব হাবিখনৰ পৰা, তেতিয়াহে হাবিখনত ব্যৱসায়ৰ সৃষ্টি হ'ব, ব্যৱসায়ৰ কাৰণে এই হাবিসমূহ নষ্ট হ'ব। গতিকে আমাৰ যিটো গ্ৰাম্য অভয়াৰণ্যৰ ধাৰণা, তাত কনজাৰ্ভেশ্যন শব্দটোৰ প্ৰকৃত অৰ্থটো মানে ইয়াত এপ্লাই কৰা হৈছে যে অপচয় নকৰাকৈ ৰাইজে যিবিলাক সম্পদ হাবিৰ পৰা পায় সেইবিলাক যদি লৈ থাকে তেনেহ'লে হাবিখনৰ কোনো ধৰণৰ হানি বিঘিনি নহয়। গতিকে সেই কনজাৰ্ভেশ্যন প্ৰচেষ্টাৰ মূল মানে যি অৰ্থ সেইটোৱে হৈছে অপচয় নকৰাকৈ সংৰক্ষণ কৰা। গতিকে এই গোটেই কথাখিনি হৈছে গ্ৰাম্য অভয়াৰণ্যৰ ধাৰণাৰ মূল বিষয়। অসমৰ মানচিত্ৰত যদিও এটুকুৰা অতি সৰু আৰু ভিতৰুৱা অঞ্চল আগুৰি আছে, তথাপিও চলাপথাৰবাসীয়ে যি কৰি দেখুৱাইছে সেয়া সমগ্ৰ বিশ্বৰ বাবে এক উদাহৰণ আৰু অসমৰ কাৰণে এক গৌৰৱ। আমি আশা কৰিছোঁ আৰু লগতে কামনা কৰিছোঁ যাতে এই হাবিখন এনেদৰেই জীয়াই থাকক আৰু তাৰ কাৰণে আমি সদায় সহযোগ কৰি যোৱাৰ চেষ্টা কৰিম।